ঈশ্বৰে নিজৰ বাবে নিজ প্ৰজাবিলাকক বাছি ল'বৰ বাবে সত্য ঈশ্বৰক যিজনে নাজানিছিল সেই আব্ৰাহামক বাছি ল'লে। আব্ৰাহাম আৰু ছাৰা যাৰ কোনো সন্তান নাছিল, সেইকাৰণে তেওঁলোক দুখত আছিল। আৰু ঈশ্বৰে আব্ৰাহামক মাতিলে, আহা, পাপৰ লোকসকলৰ মাজৰ পৰা, পাপৰ অঞ্চলৰ পৰা, পাপৰ পদ্ধতিবিলাকৰ পৰা মই যি দেশ দেখুৱাম সেইখন দেশলৈ যোৱা, মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম বুলি প্ৰতিজ্ঞা কৰিলে। আব্ৰাহাম আৰু ছাৰাই যি ফলবিহীন জীৱন যাপন কৰি আছিল, ঈশ্বৰে তেওঁলোকক সন্তান দিলে। তেওঁৰ নাম ইছাক আছিল। ইছাকৰ দ্বাৰা জাকুব, জাকুবৰ দ্বাৰা জোচেফ, আৰু জোচেফৰ দ্বাৰা তেওঁৰ পিতৃ জাকুব আৰু তেওঁৰ গোটেই পৰিয়ালটোক মিছৰ দেশলৈ লৈ যোৱা হৈছিল। তাত প্ৰায় 400 বছৰতকৈও অধিক কাল ইজৰাইলীসকল থাকিল। প্ৰায় 20ৰ পৰা 30 লাখ মান লোকে মিছৰ দেশত দাসৰ জীৱন যাপন কৰিলে। আৰু ঈশ্বৰে মোচেক মনোনীত কৰি ইজৰাইলৰ যি প্ৰজা দাসত্বত আছিল তেওঁলোকক কেৱল মুক্ত কৰাই নহয়, 40 বছৰ তেওঁলোকক অৰণ্যত নেতৃত্ব দিলে। ঈশ্বৰে কৃপা কৰি যিহুচুৱাক মনোনীত কৰি অৰণ্যত ইজৰাইলৰ প্ৰজাসকল যেতিয়া অনাথ পৰিস্থিতিত আছিল, সেই প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰালে। ঈশ্বৰে তেওঁলোকৰ বাবে এখন ৰাজ্য দিলে। সেই ৰাজ্যখনৰেই নাম হৈছে ইছৰাইল ৰাজ্য। প্ৰিয়সকল, এয়া ঈশ্বৰৰ ৰাজ্য, ঈশ্বৰৰ মনোনীত প্ৰজা। ঈশ্বৰৰ নিজ প্ৰজা হিচাপে ইছৰাইলৰ এই লোকসকলেই জগতখনক ঈশ্বৰৰ পৰিচয় দিব লগা আছিল, কিন্তু তেওঁলোকে ঈশ্বৰক পাহৰি গ'ল। মইমতালিৰে চলা জীৱনত আসক্ত হ'ল। জগতৰ লোকৰ নিচিনাকৈ জগতৰ অভিলাষত পৰি, জগতৰ নিয়ম অনুসৰণ কৰি কৰি খন্তেকীয়া পাপ ভোগৰ কাৰণে নিজকে শোধাই দিলে। প্ৰিয় ভাই ভনীসকল, শুনক, খ্ৰীষ্টক বিশ্বাস কৰা প্ৰতিজনে, খ্ৰীষ্টৰ তেজেৰে ধোৱা হোৱা প্ৰতিজনেই ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ পুত্ৰ বুলি বাইবেলে কৈছে। ইছৰাইলৰ প্ৰজা ঈশ্বৰৰ সন্তান, ইছৰাইলৰ লোকসকল ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ প্ৰজা। তোমালোক মোৰ আধিপত্য, তোমালোক মোৰ নিজৰ সম্পত্তি, ঈশ্বৰে ক'লে। আজি আপুনি মই কোন জানেনে? ঈশ্বৰৰ প্ৰজা। আমি নিজৰ নহওঁ, কাৰণ যীশুখ্ৰীষ্টে মোক আৰু আপোনাক নিজৰ বহুমূলীয়া তেজ দি আমাক কিনি ল'লে। এতিয়া মই আৰু আপুনি নিজৰ হৈ থকা নাই। আমি ঈশ্বৰৰহে লোক, ঈশ্বৰৰহে সন্তান, ঈশ্বৰৰহে নিজ সম্পত্তি। আমি ঈশ্বৰৰ নিজৰ লোক, নাপাহৰিব। আমি ঈশ্বৰৰ নিজ প্ৰজাবিলাকে, আমি তেওঁৰ সম্পত্তিয়ে পবিত্ৰ হৈ চলিব লাগে। আমি আত্মাৰ ফল ধৰিব লাগে, জগতত পোহৰৰ সন্তান হিচাপে চলিব লাগে। ঈশ্বৰে এই আশা কৰি আমাক আশীৰ্বাদ কৰিলে। এইদৰে ঈশ্বৰে আমাক গ্ৰহণ কৰি নিজৰ পুত্ৰৰ তেজেৰে ধুই শুদ্ধ কৰি সকলো পাপৰ পৰা মুক্ত কৰি পবিত্ৰ কৰি জগতৰ জ্যোতি আৰু লোণ হিচাপে থাকিবলৈ আজ্ঞা দিলে। যদিহে আমি বিপথে চলিবলৈ ধৰোঁ, যদি আমি নিজৰ মইমতালিৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰোঁ, যদি আমি এই শৰীৰটোকেই প্ৰাধান্য দি বেয়া কাৰ্যবোৰৰ দ্বাৰা আপুনি যদি নিজকে অপবিত্ৰ কৰে, তেন্তে কি হ'ব বাৰু? এই বিষয়টোকে আজি মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। প্ৰিয় ভাই ভনীসকল, ইছৰাইলৰ লোকসকলে ঈশ্বৰৰ সন্তান হিচাপে, ঈশ্বৰৰ আধিপত্য, ঈশ্বৰৰ সম্পত্তি হিচাপে, ঈশ্বৰৰ নিজ প্ৰজা হিচাপে থকা সময়ত তেওঁলোকে ঈশ্বৰক পাহৰিলে। আমি দাসত্বত থাকোঁতে ঈশ্বৰে আমাক মুক্ত কৰিলে আৰু আমাক এখন ৰাজ্য দিলে, আমাক স্বাধীনতা দিলে, আমাক নিজ প্ৰজা কৰি তুলিলে। এনে ঈশ্বৰক আমি আৰাধনা কৰিব লাগে। এনে ঈশ্বৰৰ নিজ প্ৰজা হিচাপে আমি চলিব লাগে। এই কথা পাহৰি তেওঁলোকে কি কৰিলে জানেনে? মইমতালিৰে চলিবলৈ আৰম্ভ কৰিলে। ভাৱবাদী জিৰিমিয়াই নিজৰ ভাৱবাণীত কৈছিল, হে যিহুদাৰ লোক, মোৰ কথা শুনা। ঈশ্বৰৰ বিৰুদ্ধে তোমালোকে চলি আছা, নিজৰ মইমতালিৰে চলি আছা, পাপৰ কৰ্মবিলাক কৰি আছা, নিজৰ শৰীৰক অসুচি কৰি আছা, ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত কৰি আছা। সাৱধান, ঈশ্বৰে তোমালোকক দণ্ড দিব। ঈশ্বৰে তোমালোকলৈ শত্ৰুবিলাকক আনিব। ঈশ্বৰে তোমালোকৰ পাপবোৰ দেখি আছে। তোমালোকৰ দুৰ্গতি হ'বলৈ আছে, বেয়া অৱস্থা আহিবলৈ আছে। তোমালোকে দাস হৈ থাকোঁতে ঈশ্বৰে তোমালোকক মুক্ত কৰিলে, তোমালোকক স্বাধীন কৰিলে।
তোমালোকক এখন দেশ দিলে, কিন্তু তোমালোক আকৌ দাস হ'বলৈ গৈ আছা। তোমালোকক অন্য দেশলৈ লৈ যোৱা হ'ব। সাৱধান। এইদৰে ভাৱবাদী জিৰিমিয়াই ভাৱবাণী কৰাত ৰাতিপুৱাই উঠি প্ৰজাবিলাকক সাৱধান কৰাত কোনেও মন নিদিলে, নুশুনিলে, আৰু হঠাতে শত্ৰু আহি গ'ল। অকস্মাতে শত্ৰু আহি জেৰুচালেম নগৰত আক্ৰমণ কৰিলে। জিহুদা দেশৰ ওপৰত আক্ৰমণ কৰিলে। জেৰুচালেম নগৰখন জ্বলাই দিলে। জেৰুচালেমত ঈশ্বৰৰ যি মন্দিৰ আছিল তাকো পুৰি পেলালে। সেই মন্দিৰত যি যি পবিত্ৰ পাত্ৰ আছিল সেইবোৰ তেওঁলোকে লুট কৰি লৈ গ'ল। যিহুদীসকলক দাস হিচাপে বান্ধি তাৰ পৰা লৈ গ'ল। এইদৰে লৈ যোৱা ব্যক্তিজন কোন আছিল জানেনে? নবুখদনেছৰ। সেই সময়ত গোটেই বিশ্বতে এক উত্তম স্থানত, এটা উত্তম অৱস্থাত, সেই সময়ত বাবিল নামৰ দেশখন গোটেই জগততে শীৰ্ষতম দেশ বুলি কোৱা হৈছিল। এই বাবিল দেশখন এখন শক্তিশালী দেশ আছিল। সেই দেশখনৰ যিজন ৰজা আছিল তেওঁ আছিল নবুখদনেছৰ। তেওঁ কেৱল যিহুদীসকলক আক্ৰমণ কৰাই নহয়, সকলোকে দাস কৰি লৈ গ'ল। দাস কৰি লৈ যেতিয়া তেওঁলোকক লৈ গ'ল, তেতিয়া তেওঁলোকৰ মাজত দানিয়েল আছিল, ছদ্ৰক আছিল, মৈশক আছিল, অবেদনগো আছিল, জিহিজকেল নামৰ এজন ভাৱবাদীও আছিল। এওঁলোকক দাস হিচাপে তালৈ লৈ যোৱাৰ পাছত নবুখদনেছৰে এটা সময়ত ময়েই ঈশ্বৰ এই বুলি ক'বলৈ ধৰিলে। সকলো মানুহেই মোক সেৱা কৰিব লাগিব এই বুলি ক'বলৈ ধৰিলে। অহংকাৰত তেওঁ ফুলি উঠিল। তেওঁ নিজৰ এটা মূৰ্তি বনায়। কিছুমান বাইবেল পণ্ডিতে কয় সেই মূৰ্তিটো অন্য মূৰ্তি নাছিল, তেওঁৰ নিজৰেই এটা মূৰ্তি আছিল। সেই মূৰ্তিটো বনোৱাই গোটেই দেশতেই এটা আজ্ঞা জাৰি কৰিলে। এই মূৰ্তিটোৰ আগত প্ৰতিজনেই সেৱা কৰিবই লাগিব এই বুলি আজ্ঞা জাৰি কৰিলে। তিনিজন যিহুদী ছদ্ৰক, মৈশক, অবেদনগোৱে সেই আজ্ঞাৰ বিৰোধ কৰিলে। আমি কেৱল জীৱিত ঈশ্বৰৰ আগতহে সেৱা কৰিম। মানুহে হাতেৰে বনোৱা মূৰ্তিৰ আগত আমি কেতিয়াও সেৱা নকৰোঁ। নিৰ্ভয়ে তেওঁলোকে কৈ দিলে। ফলত নবুখদনেছৰে খঙত ছদ্ৰক, মৈশক আৰু অবেদনগোক জ্বলি থকা জুইত পেলাই দিলে। এইদৰে জ্বলি থকা জুইত পেলাই দি ক'লে, কোনে আহি তোমালোকক বচাই মই চাওঁ। এই বুলি কওঁতে তিনিওজনে কি কৈছিল জানেনে? হে নবুখদনেছৰ, আমাৰ ঈশ্বৰে আমাক জ্বলি থকা জুইৰ পৰা আমাক ৰক্ষা কৰিবলৈ সামৰ্থৱান ঈশ্বৰ। এই বুলি ঘোষণা কৰি তেওঁলোকে সাহেৰে জ্বলি থকা জুইলৈ গ'ল। তেওঁলোকে যাক বিশ্বাস কৰিছিল সেই মহান প্ৰভু যীশু খ্ৰীষ্ট সেই অগ্নিকুণ্ডলৈ নামি আহিল। তেওঁক বিশ্বাস কৰা সেই তিনিগৰাকী যিহুদী ছদ্ৰক, মৈশক, অবেদনগোৰ চুলি এডালো নোপোৰাকৈ ৰক্ষা কৰিলে। তেওঁলোকক বচালে। তিনিগৰাকীক অগ্নিৰ কুণ্ডত পেলোৱা হৈছিল, কিন্তু চতুৰ্থজনক যেতিয়া দেখা গ'ল তেতিয়া ৰজা আচৰিত হৈ তেওঁলোকক উলিয়াই আনিলে। তেওঁ বুজি পাই গ'ল যিহুদীসকলে যি ঈশ্বৰক আৰাধনা কৰে তেওঁ সামৰ্থৱান। ৰজাবিলাকক আৰু দেশবোৰকো নিজৰ ইচ্ছামতে চলাব পৰাকৈ তেওঁৰ শক্তি আছে। সেই কথা জানি নবুখদনেছৰে সেই তিনিওজনকে দেশৰ উত্তম পদবীত নিযুক্ত কৰিলে। জিহুৱাই কি কৰিব পাৰে, জিহুৱা কেনেকুৱা ঈশ্বৰ নিজ চকুৰে দেখা সত্ত্বেও নিজৰ জ্ঞান সলনি নকৰিলে, নিজৰ জীৱন সলনি নকৰিলে, মই মতালিৰে চলি থাকিল। পাপ কৰ্মবিলাক কৰি কৰি তেওঁৰ হাতত যি ক্ষমতা আছিল তাক আধাৰ কৰি লৈ ভুল কাম কৰিবৰ বাবে নিজকে বিক্ৰী কৰিলে। আজি আমাৰ মাজত কোনোবা আছে নেকি? আপোনাৰ হাতত যি অধিকাৰ আছে তাক আধাৰ কৰি লৈ, সা সম্পত্তিকেই প্ৰাধান্য দি, সৌন্দৰ্য বা ৰূপক আধাৰ কৰি লৈ বেয়া কাম কৰি কৰি, পাপ কৰ্ম কৰি কৰি সেইবোৰতেই ডুবি থকা কোনোবা ইয়াত আছে নেকি? তেন্তে সাৱধান। আমি কৰি থকা সকলোবোৰ পাপক ঈশ্বৰে চাই আছে। সেই ঈশ্বৰজনে সেইবোৰ দেখি মনে মনে নাথাকে। মানুহে কৰা সকলোবোৰ পাপক নিশ্চয়ে দণ্ডিত কৰিব, তাত কোনো সন্দেহ নাই। এদিন নবুখদনেছৰে সপোন দেখিলে। সেই সপোনৰ ফলিতা ক'বৰ বাবে দেশৰ সকলো জ্ঞানী লোকক মাতিলে, কিন্তু কোনেও সপোনৰ ফলিতা ক'ব নোৱাৰিলে। তেনে সময়ত দানিয়েলক নবুখদনেছৰে মাতি পঠালে। দানিয়েল, তুমিতো জ্ঞানী লোক, তোমাৰতো স্বৰ্গদূতৰ আত্মা থাকে নহয়। মই এটা সপোন দেখিলোঁ, তাৰ অৰ্থ তুমি ক'ব লাগিব। এই বুলি নবুখদনেছৰে যি সপোন দেখিলে নবুখদনেছৰে দানিয়েলক ক'লে। এডাল বৃহৎ গছ আকাশচুম্বা বিশাল সমৃদ্ধিৰে সৈতে ফল ধৰা এডাল গছ
অকস্মাতে কাটি পেলোৱা হ'ল। ইয়াৰ অৰ্থ কি ক'ব পাৰিবানে? এই বুলি দানিয়েলক সুধিলে। দানিয়েল, মোৰ ঈশ্বৰৰ বাবে সকলো সম্ভৱ। আপোনাৰ সপোনৰ ফলিতা মোৰ ঈশ্বৰে ক'ব পাৰিব। তেন্তে কোৱা, ক'লে। দানিয়েলে যেতিয়াই নবুখদনেছৰে কোৱা সেই সপোনটো শুনিলে, দানিয়েলে মৌন হৈ থাকি মূৰ দোৱাই থাকিল। মুখৰ মাত ওলোৱা নাছিল। 5 মিনিট হৈ গ'ল। মনে মনে আছিল। ঠিক আছে। ঈশ্বৰৰ ওচৰৰ পৰা সপোনৰ সেই ফলিতা তেওঁ হয়তো শুনি আছে, বুজি আছে, হয়তো জানি আছে। অলপ সময় দিব লাগিব। এই বুলি নবুখদনেছৰে ভাবি সময় দি আছিল। 5 মিনিট হৈ গ'ল, 10 মিনিট হৈ গ'ল, 15 মিনিট হৈ গ'ল, 20 মিনিট হৈ গ'ল, 30 মিনিট হৈ গ'ল, 40 মিনিট হৈ গ'ল, 50 মিনিট হৈ গ'ল। তেওঁৰ মুখৰ ৰং সলনি হৈছিল। এক ধৰণৰ বেদনা আছিল, দুখ তেওঁত দেখা গৈছিল। সেই সকলো দেখি নবুখদনেছৰে ক'বলৈ ধৰিলে, দানিয়েল, সপোনৰ ফলিতা ক'বৰ বাবে অনুগ্ৰহ কৰি ভয় নকৰিবা। ভয় কৰিব নালাগে। সপোনৰ ফলিতা যি হয় তেনেকৈয়ে মোক কোৱা। সেয়া বেয়াই হওক বা ভালেই হওক, মোক কোৱা। কিন্তু মনে মনে নাথাকিবা। মই টেনশ্যন সহ্য কৰিব পৰা নাই। অনুগ্ৰহ কৰি সেই সপোনৰ ফলিতা মোক কোৱা। 7 মিনিট মনে মনে থকাৰ পাছত, মহাৰাজ, এই সপোনটো আপুনি নেদেখা হ'লে, আপোনাৰ শত্ৰুৱে কোনোবাই দেখা হ'লে আৰু তেওঁৰ জীৱনত সেয়া সিদ্ধ হ'লে বৰ ভাল আছিল। কিয়? কি কাৰণে? মহাৰাজ, আপুনি এজন মহান ৰজা। বাবিল সাম্ৰাজ্যৰ আপুনি মহান ৰজা। ঈশ্বৰে আপোনাক এই স্তৰলৈ আনিলে। ঈশ্বৰেই আপোনাক ইমান উন্নত কৰিলে। ঈশ্বৰেই আপোনাক এই পজিশ্যন, এই পোষ্ট দিলে। আপোনাৰ যিমান প্ৰপাৰ্টিছ আছে সেই সকলোবোৰ ঈশ্বৰেই দিলে। কিন্তু মহাৰাজ, আপোনাৰ পজিশ্যন, আপোনাৰ পোষ্টক আধাৰ কৰি লৈ আপোনাৰ প্ৰপাৰ্টিছবোৰ প্ৰতিদিনে বৃদ্ধি কৰি আপুনি মইমতালিৰে পাপ কৰ্মবোৰ কৰিলে, দুষ্টতাৰ আচৰণ কৰিলে, অধাৰ্মিক কাৰ্যবোৰ কৰিলে, নিজকে অপবিত্ৰ কৰিলে। ঈশ্বৰে আপোনাক যেতিয়া দেখিলে, সেই ঈশ্বৰে আপোনাত সকলোবোৰ পাপ দেখিলে। ঈশ্বৰে আপোনাক যেতিয়া দেখিলে, মানুহৰ দৃষ্টিত আপোনাক ৰজা হিচাপে দেখা গৈছিল, কিন্তু ঈশ্বৰৰ দৃষ্টিত আপোনাক বেয়া দেখা গ'ল, দুষ্ট দেখা গ'ল। সেইকাৰণে মহাৰাজ, আপুনি যি বৃহৎ গছডাল দেখিলে, তাৰে আপোনাকেই বুজোৱা হৈছে। সেইডাল কাটি পেলোৱা হ'ল। ঈশ্বৰে আপোনাক আপোনাৰ সিংহাসনৰ পৰা কাটিবলৈ গৈ আছে, পেলাবলৈ গৈ আছে। কিন্তু মহাৰাজ, আপুনি যি পাপ কৰ্মবিলাক কৰি আহিল, তাক জানি চিনি যদি অনুতাপ কৰে আৰু সেইবোৰ যদি আপুনি ত্যাগ কৰে, তেন্তে ঈশ্বৰে আপোনাক যি দণ্ড দিব বিচাৰিছে সেই দণ্ড নিদি আপোনাক ক্ষমা কৰিবৰ বাবে ঈশ্বৰ প্ৰস্তুত। মহাৰাজ, কি কৰিবলৈ গৈ আছে? ৰজাৰ সন্মুখত 2টা বাট আছিল। আপুনি কৰি থকা পাপবিলাক যদি আপুনি ত্যাগ কৰে, তেন্তে ঈশ্বৰে আপোনাক ক্ষমা কৰিব, আপোনাৰ দেশ সুস্থিৰ কৰিব। আপোনাৰ পাপবোৰ আপুনি ত্যাগ নকৰাকৈ তাক যদি আগলৈকো কৰি থাকে, ঈশ্বৰে আপোনাক দণ্ড দিব, আপোনাক কাটি পেলাব, আপোনাৰ পদবীৰ পৰা আপোনাক পেলাই দিব। ইমানেই নহয় মহাৰাজ, ঈশ্বৰে আপোনাক দণ্ড দিলে সেই সময়ত কি হ'ব জানেনে? কি হ'ব? দানিয়েলৰ পুস্তক 4 অধ্যায় 27 নম্বৰ পদ। এই হেতুকে হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক। আপুনি ধৰ্মেৰে আপোনাৰ কি বুলি কৈছে? পাপবোৰৰ পৰা তাক এৰি, ভাই শুনিছেনে? ভনী শুনিছেনে? সেই সময়ত বাবিল দেশখন গোটেই পৃথিৱীৰ ভিতৰত শীৰ্ষতম দেশ আছিল। বাবিল দেশত শাসন কৰোঁতা নবুখদনেছৰ গোটেই পৃথিৱীৰ ভিতৰত টপমোষ্ট সম্ৰাট আছিল। গোটেই পৃথিৱীৰ ভিতৰত অতি উত্তম স্থানত, উত্তম ব্যক্তি হিচাপে, নম্বৰ 1 ব্যক্তি হিচাপে গোটেই জগতৰ ওপৰত
শাসনকৰ্তা ব্যক্তি হিচাপে জীৱন যাপন কৰি আছিল। সেইদিনা নবুকদনেছৰে কৰা পাপকো ঈশ্বৰে নেৰিলে। তেওঁৰ পাপ ঈশ্বৰে দেখিলে, দেখি সকীয়াই দিছিল। তোমাৰ পাপবোৰ মই দেখিলোঁ, দণ্ড দিবলৈ গৈ আছোঁ। এইবুলি ঈশ্বৰে সপোনৰ দ্বাৰা তেওঁ দিবলৈ যোৱা দণ্ডৰ বিষয়ে কৈছে। যদি তুমি পাপ ত্যাগ কৰি ধৰ্ম কৰিবলৈ লোৱা আৰু অধৰ্ম এৰি দৰিদ্ৰসকলক দয়া কৰিবলৈ লোৱা, তেন্তে সম্ভৱ এইদৰে কৰিলে তোমাৰ শান্তি হ'ব। মহাৰাজ, আপুনি ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত কৰিলে। ঈশ্বৰ বৰ খঙত আছে। আপুনি ভাবিছে মই ক্ষমতাশালী হয়, মই যি কৰিলেও চলি যাব, কোনেও একো কৰিব নোৱাৰে, এইবুলি ভাবি আপুনি মইমতালিৰে চলিলে মহাৰাজ। কিন্তু আপোনাতকৈও মহান ৰজা আপোনাৰ ওপৰত আছে, যিয়ে গোটেই বিশ্বক শাসন কৰে। সেইজন মহান ৰজা, সেই ৰজাই আপোনাৰ সকলো পাপ দেখিলে, আপোনাক দণ্ড দিবলৈ গৈ আছে মহাৰাজ। প্ৰিয় ভাই শুনিছেনে? ভনী শুনিছেনে? মহান সাম্ৰাজ্য বাবিল সাম্ৰাজ্য আৰু তাৰ মহান ৰজা নবুকদনেছৰে কৰা পাপকো ঈশ্বৰে দেখি দণ্ড দিবলৈ যেতিয়া গৈ আছে, তেন্তে আপুনি মই কোন বাৰু কওক? আপুনি মই আমি যি পাপ কৰিলোঁ তাৰ বাবে দণ্ড দিয়াটো ঈশ্বৰৰ বাবে কিমান সহজ এবাৰ ভাবকচোন। আজি ঈশ্বৰে আপোনাকেই কথা কৈ আছে, তোমাৰ সকলোবোৰ পাপ মই দেখিছোঁ, তোমাৰ প্ৰতিটো ভুল কাম মই দেখিছোঁ, মই তোমাক দণ্ড দিবলৈ গৈ আছোঁ। যিহিজকেল ভাৱবাদী পুস্তকৰ 22 অধ্যায় 9 নম্বৰ পদটো পঢ়িবলৈ গৈছোঁ। 8 নম্বৰ পদটো, তুমি মোৰ পবিত্ৰ বস্তুবোৰ ঘিণ কৰিছা আৰু মোৰ বিশ্ৰাম দিনবোৰ অপবিত্ৰ কৰিছা। প্ৰিয়সকল, ঈশ্বৰে কি বুলি কৈছে? মোৰ বিশ্ৰাম দিনবোৰ তোমালোকে অপবিত্ৰ কৰিছা, তোমালোকে অপবিত্ৰ কাৰ্যবোৰ কৰি আছা। ভাই ভনীসকল শুনি আছেনে? ঈশ্বৰে 7 দিনৰ এদিন তেওঁৰ আৰাধনা কৰিবৰ বাবে আমি ঈশ্বৰৰ উপস্থিতিলৈ আহি যাতে শান্তি পাওঁ, সেইকাৰণে ঈশ্বৰে এটা দিন নিৰূপণ কৰিলে। তাক আমি অপবিত্ৰ কৰিবলৈ অনুমতি নাই, সেই দিনটোক অপমান কৰিবলৈ অনুমতি নাই। সেইদিনা ঈশ্বৰৰ উপস্থিতিলৈ নাহি আমি চিনেমা চাই থাকি বা চিৰিয়েল চাই থাকি বা বজাৰ সমাৰ কৰি মইমতালিৰে চলিবলৈ অনুমতি দিয়া হোৱা নাই। বিশ্ৰাম দিন মানে ঈশ্বৰৰ উপস্থিতিলৈ গৈ উপাসনা কৰাৰ দিন। সেই দিনটোক আমাৰ কোনেও অৱহেলা কৰিব নালাগে। আজি ইয়াত বহি থকা বহুতো লোকে ৰবিবাৰে ঈশ্বৰৰ উপস্থিতিলৈ আহিবলৈ টান হয়, ৰবিবাৰে ঈশ্বৰৰ উপস্থিতিলৈ আহি তেওঁৰ আৰাধনা কৰিবলৈ টান হয়, চিনেমা চাবলৈ যাবলৈ টান নহয়, বজাৰ কৰিবলৈ যাবলৈ টান নহয়, খন্তেকীয়া পাপভোগৰ কামবোৰ কৰিবলৈ টান নহয়, বন্ধুবিলাকৰ সৈতে ফুৰিবলৈ টান নহয়, কিন্তু ঈশ্বৰৰ উপস্থিতিলৈ আহি বহিবলৈ বহুত টান হয়, বহুত সমস্যা হয়। তাৰ কাৰণ জানেনে? আপুনি শয়তানৰ অধীন হ'ল, শয়তানে আপোনাক ধৰি ৰাখিছে, শয়তানৰ হাতত আপুনি বন্দী হৈ পৰিছে। সেইকাৰণে ঈশ্বৰক আৰু ঈশ্বৰৰ উপস্থিতিক আপুনি অকণো ভাল নাপায়। ঈশ্বৰৰ উপস্থিতিলৈ আহিব লাগে, ঈশ্বৰৰ আৰাধনা কৰিব লাগে, তেওঁৰ মহিমা কৰিব লাগে, তেনেকুৱা এটা মন আপুনি হেৰুৱাই পেলাইছে। কিয় জানেনে? আপুনি অপবিত্ৰ জীৱনৰ বন্দী হৈছে, দাস হৈ পৰিছে। ঈশ্বৰে কৈছে, মোৰ পবিত্ৰ দিনবোৰ, মোৰ বিশ্ৰাম দিনবোৰ তুমি অৱহেলা কৰি আছা, অপবিত্ৰ কৰি আছা। প্ৰিয় ভাই ভনীসকল শুনিছেনে? ঈশ্বৰে দেখিলে যোৱা বছৰত কিমানবাৰ আপুনি ঈশ্বৰৰ উপস্থিতিলৈ আহিল। বছৰৰ এইটো অন্তিম দিন কাৰণে, কাইলৈ নতুন বছৰৰ আৰাধনা আছে, সেইকাৰণে আপুনি আজি দৰ্শন দিছে নেকি? কেৱল উৎসৱৰ সময়তহে আপুনি দৰ্শন দিয়ে নেকি? তেন্তে শুনক, ঈশ্বৰক আপুনি খং তুলি আছে। ঈশ্বৰৰ উপস্থিতিলৈ আহি আমি সকলোৱে আৰাধনা কৰিব লাগে, পৰিয়াল হিচাপে একেলগে আহি উপাসনা কৰিব লাগে। তাৰ বাবে ঈশ্বৰে আমাক এটা নিয়ম দিছে, এটা প্ৰতিজ্ঞা দিছে আৰু এক নিয়ম স্থিৰ কৰিলে। নিশ্চয়ে প্ৰতিজন খ্ৰীষ্টীয় ব্যক্তিয়ে ঈশ্বৰৰ গৃহলৈ আহি আৰাধনা কৰিব লাগে, ঈশ্বৰৰ উপস্থিতিলৈ আহিব লাগে। কিন্তু যোৱা বছৰত পাৰ হৈ যোৱা 365টা দিনত মই সুধিছোঁ, কিমানবাৰ আপুনি ঈশ্বৰৰ উপস্থিতিলৈ আহিল? কেইটা ৰবিবাৰে আপুনি ঈশ্বৰৰ উপস্থিতিলৈ আহি আৰাধনা কৰিলে? কেইটা ৰবিবাৰে আপুনি ঈশ্বৰৰ উপস্থিতিলৈ নাহি নিজৰ কামত, ঘৰৰ কামত, পাকঘৰৰ কামত, ৰিয়েল এষ্টেট ব্যৱসায়ত ব্যস্ত হ'ল? টাইম নাই, কিন্তু আন সকলো কামৰ কাৰণে টাইম আছে। খাবলৈ টাইম আছে, শুবলৈ টাইম আছে, পাপৰ কৰ্মবোৰ কৰিবলৈ টাইম আছে,
পাপ কৰিবলৈ লৰ ধৰিবৰ কাৰণে টাইম আছে, সকলোৰে বাবে টাইম আছে, কিন্তু আপোনাক পবিত্ৰ কৰিবৰ কাৰণে আপোনাৰ বাবে ক্ৰুচত মৰি তেজ বুৱাই ক্ৰুচত নিজকে বলি হিচাপে দি মৃত্যুক পৰাভূত কৰি জি উঠি আপোনাৰ কাৰণে স্বৰ্গত ঠাই যুগুত কৰি থকা জনৰ সেই পবিত্ৰ প্ৰভুৰ উপস্থিতিলৈ আহিবলৈ সপ্তাহত এবাৰো 2 ঘণ্টাৰ বাবে আৰাধনা কৰিবলৈ আপোনাৰ টাইম নাই। শুনক, ঈশ্বৰে আপোনাৰ টাইম ফিক্স কৰি আছে। আপোনাৰ অৱহেলাৰ কাৰণে, আপোনাৰ পাপৰ কৰ্মবোৰৰ কাৰণে ঈশ্বৰে আপোনাৰ টাইম ফিক্স কৰিছে। সেই সময় কি? এতিয়া কৈ আছোঁ, মনোযোগেৰে শুনিব। আৰু মোৰ বিশ্ৰাম দিনবোৰ অপবিত্ৰ কৰিছা। মোৰ বিশ্ৰাম দিনবোৰ মানে মোৰ উপস্থিতিলৈ আহিবলগীয়া দিনটোলৈ মন দিয়া নাই। পাপ কাম কৰিবৰ বাবে লৰ ধৰি আছা। মোৰ বিশ্ৰাম দিনবোৰ অপবিত্ৰ কৰি আছা। ইমানেই নহয়, ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চি ফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্বতবোৰৰ ওপৰত ভোজন কৰে। তোমাৰ মাজত ব্যভিচাৰ কৰে। কামভাৱেৰে পৰিপূৰ্ণ ঘিনলগীয়া কাৰ্যবোৰ কৰি আছা। মই মতালিৰে চলি আছা। তাৰ পাছত তোমাৰ মাজত পিতৃ মাতৃক হেয়জ্ঞান কৰা হৈছে। তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে। কোনোৱে নিজৰ ওচৰ চুবুৰীয়াৰ তিৰোতাৰে সৈতে ঘিনলগীয়া কাৰ্য কৰে। কোনোৱে নিজৰ বোৱাৰীয়েকক কুকৰ্মৰে অশুচি কৰে। আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক বাপেকৰ জীয়েকক বলাৎকাৰ কৰে। যি ঘিনলগীয়া কাৰ্যবোৰ আপুনি কৰিলে, সেই প্ৰতিটোকে মোৰ ঈশ্বৰে দেখিলে। বাইবেলে এই বুলি কৈছে, কোনোৱে নিজৰ বোৱাৰীয়েকক কুকৰ্মৰে অশুচি কৰে। তোমালোকৰ মাজত ৰক্তপাত কৰিবলৈ লোকে তোমাৰ মাজত ভেটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা, আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ'লে পাহৰিছা। ইয়াক প্ৰভু যীশুৱাই কৈছে। এই হেতুকে চোৱা, তুমি কৰা অন্যায় লাভত আৰু তোমাৰ মাজত তুমি কৰা ৰক্তপাতত মই হাততালি দিছোঁ। মই খঙত জ্বলি উঠিছোঁ। মই হাততালি দিছোঁ। ইমানতেই নৰল। মই যিদিনা তোমাৰ প্ৰতিশোধ ল'ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিবনে, বা তোমাৰ হাত সবল হ'বনে? মই জিহুৱাই ইয়াক ক'লোঁ, আৰু ইয়াক সিদ্ধও কৰিম। সিদ্ধও কৰিম। মই দণ্ড দিবলৈ গৈ আছোঁ। বিগত সময়ত আপুনি যি পাপবোৰ কৰিলে, সেইবোৰ নিজৰ শৰীৰকেই আধাৰ কৰি লৈ কৰিলে। শৰীৰত উৎপন্ন হোৱা অভিলাষাবোৰকেই সন্তুষ্ট কৰিবৰ বাবে কেনেকৈ বেয়া কাম কৰিলে, ভুল বাটেৰে গ'ল, তাক ঈশ্বৰে দেখিলে আৰু কৈছে, মই তোমাক দণ্ড দিবলৈ গৈ আছোঁ। আৰু মই যেতিয়া তোমাক দণ্ড দিম, তেতিয়া তাক সহ্য কৰিবলৈ তোমাৰ শক্তি আছে জানো? তোমাৰ হাত জানো তেতিয়া সবল হৈ থাকিব পাৰিব? নবুখদনেছৰে কৰা পাপক ঈশ্বৰে দেখি দানিয়েলৰ দ্বাৰা সেই সপোনটোৰ ফলিতা ক'লে, মহাৰাজ, হৈ গ'ল। আপোনাৰ হৈ গ'ল। আপোনাৰ পাপবোৰ ঈশ্বৰে দেখি ক্ৰোধেৰে এটা ফুল ষ্টপ দিবলৈ গৈ আছে আপোনাৰ জীৱনত। কিন্তু মহাৰাজ, এটা ভাল খবৰ। কি ভাল খবৰ? এতিয়ালৈকে আপুনি যি পাপ কৰিলে, তাক স্বীকাৰ কৰি, মন পালটন কৰি, ত্যাগ কৰিলে। মহাৰাজ, মোৰ ঈশ্বৰে কৈছে আপোনাক ক্ষমা কৰিব। কেৱল ক্ষমা কৰাই নহয়, আজি যি আপুনি পোষ্টত আছে, যি পজিশ্যনত আছে, আজি আপোনাৰ যি প্ৰপাৰ্টিছ আছে, যি পাৰ্চনেলিটি আছে, তাক ঈশ্বৰে আগবঢ়াই লৈ যাব। মহাৰাজ, আপোনাৰ ইচ্ছা। ঈশ্বৰে দিয়া সকিয়নি গ্ৰহণ কৰি জীৱনত শুধৰণি কৰিব, নে নিজৰ মইমতালিৰে চলি আপুনি নিজকে ধ্বংস কৰিব? আপোনাৰ ইচ্ছা মহাৰাজ। হে প্ৰভু, মোৰ এই জীৱন আপোনাক দিছোঁ। আজিলৈকে, এই ক্ষণলৈকে মই যি ভুল কৰিলোঁ, সেইবোৰ ক্ষমা কৰক। নিজৰ বহুমূলীয়া তেজেৰে মোক ধুই শুচি কৰক। মোক পবিত্ৰ কৰক। মোক পবিত্ৰ কৰক। নতুন বছৰত এক নতুন মনেৰে, ধৌত হোৱা হৃদয়ৰে সৈতে, ক্ষমাপ্ৰাপ্ত হৃদয়ৰে সৈতে, এটা নতুন মনেৰে সৈতে প্ৰৱেশ কৰিব লাগে। আশীৰ্বাদবোৰ দেখা পাব লাগে। অদ্ভুত
আপোনাৰ আশীৰ্বাদবোৰ মই পাব লাগে, ইয়াকে আশা কৰিছোঁ। অনুগ্ৰহ কৰক পিতৃ, মূৰৰ পৰা আৰম্ভ কৰি গেৰুৱালৈকে মোক আপোনাৰ তেজেৰে ধুই শুচি কৰি পবিত্ৰ কৰি মোক ক্ষমা কৰি মোক ধাৰ্মিক কৰি আপোনাৰ ৰাজ্যৰ উত্তৰাধিকাৰ স্বৰূপে মোক গ্ৰহণ কৰক, মোক আশীৰ্বাদ কৰক, উন্নতি দিয়ক। মই নিজকে আপোনাৰ হাতত সমৰ্পণ কৰিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকাটপল্লী, হায়দৰাবাদ 72।